এই মুহূৰ্তত পুৱাৰ এটা প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ। মাইজান নতুন গাঁৱত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। নতুন বছৰৰ দ্বিতীয় দিনটোৰ কাহিলী পুৱাতে সংঘটিত হয় এক উত্তেজনাময় পৰিস্থিতি। গৰু চোৰক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি। গৰু চোৰক আৰক্ষীয়ে যাবলৈ দিয়াৰ পিছতেই উদ্ভৱ হয় অপ্ৰীতিকৰ পৰিস্থিতি। গৰু চোৰ কৰিবলৈ অহা দলটোক পুলিচে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে সৈন্যলৈ গুলীচালনা কৰিবলগীয়া হয়। পৰিস্থিতি অধিক অৱনতি ঘটাত নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে সৈন্যলৈ গুলীচালনা কৰিবলগীয়া হয়। অন্যহাতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হয় অতিৰিক্ত আৰক্ষী অধীক্ষক। পুনৰবাৰ জনাইছে সেই গুৰুত্বপূৰ্ণ খবৰটো। মাইজান নতুন গাঁৱত উত্তেজনাময় পৰিস্থিতি। নতুন বছৰৰ দ্বিতীয় দিনটোতে সংঘটিত হয় এক উত্তপ্ত পৰিস্থিতি। গৰু চোৰক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতি। গৰু চোৰক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে সৈন্যলৈ গুলীচালনা কৰিবলগীয়া হয়। অন্যহাতে পৰিস্থিতি অধিক অৱনতি ঘটাত ঘটনাস্থলীত উপস্থিত হ'বলগীয়া হয় অতিৰিক্ত জিলা আৰক্ষী অধীক্ষক। মানে আমাৰ আজি মাইজান নতুন গাঁৱৰ পৰা আজি কমচে এসপ্তাহ 15 দিনৰ পৰা মানে গৰু চোৰ বেছিভাগ হৈ আছে আৰু কিছুমানৰ গোহালি ভাঙি কিনে গৰু লৈ গৈছে। গাড়ীত তেনেকে সৰু সৰু গাড়ী লৈ আহে আৰু আপোনাৰ চুইফ্ট বা ৱেগনাৰ এইবিলাক লৈ কিনে আহে আৰু গৰু চোৰ বেছিভাগ আজি 4 দিনৰ পৰা বেছিয়ে হৈ আছে মানে। তো ঠাণ্ডা পৰাৰ কাৰণেও মানে মানুহে ওলাই আহিব বেয়া পায়। তো আমাৰ ল'ৰাখিনি গোটেইখিনি আমি মানে আলোচনা কৰিলো যে এনেকেতো চোৰ হৈ থাকিব, আমি অলপ মন দিব লাগে। তো সেই বুলি কিনে আজি ৰাতি ঠিক 1-2টামান বজাতে মানে আমি মানে ভাবিলো যে আজি 1-2টামান বজাৰ পৰা আজি ডিউটি অলপ কৰিম, মানে ওলাই থাকিম। যদি আকৌ যদি গৰু চোৰ আহে তো এনেকে ধৰা মেলা কৰিম বুলি পেলাই। এনেকা হলেতো আমি চোৰ হৈ থাকিব দিব নোৱাৰি। তাৰ পৰা কি হলে আজি ঠিক ৰাতিপুৱা 3টামান বজাত 3:20-3টামান বজাত গাড়ী এখন আহিলে। তো গাড়ীখন আহিলে আকৌ ডাউটো লাগিছে যে এইখনে গাড়ী চুৰ হয় নেকি। এতিয়াতো আমি ক'ব নোৱাৰো, চুৰ কৰাটো দেখা নাই। তো গাড়ীটো আমি মানে চুপচাপকে আমি লুকাই দিলো অলপ, যে গাড়ীটো অকমান আগবাঢ়িলে। তাৰ পৰা ঠিক আমাৰ 0 পইণ্টৰ ওচৰত ৰখি পেলাই গাড়ীটো মানে কিছুমান অভদ্ৰ মাত মাতিছে আৰু তাৰ পৰা আমি 1 ঘণ্টা আধা ঘণ্টামান তাত ৰখিলে। আমি সেই কি কৰিলো, তাতে ৰখি আছো যেতিয়ালৈকে সিহঁতি কিবা এটা ঘটনা কৰক বুলি পেলাই। নাই, একো নকৰিলে। অকমান আগত আহি কিনে আমি ৰখালো, দাদা ইয়াত কি কৰিব আহিছে বুলি কিনে। সিহঁতি নৰখালে, ফুল স্পীডত মানে একদম গাড়ীখন পাৰ কৰি কিনে লৈ যাব বিচাৰিছে। তো কিবা গাড়ীটোৱে কিবা বেয়া হ'ল নেকি বাৰু। মানে কি হ'ল, এনেকে কিবা বেৰিকেড আমাৰ ল'ৰাখিনিয়ে মানে সেইটো আমাৰ দলিয়াই দিলে। তো সেইটো কাৰণে ৰখি দিয়া হ'ল। তাৰপৰা ৰখি দিয়া হ'ল আৰু গোটেইখিনি আমি সোধ-পোছ কৰিলো। তাৰ পৰা গাড়ীৰ দৰ্জা নুখুলে। তো ৰাইজে অলপ য'ত ত'ত বুলি কিনে কৈছে আৰু এনেকে কতবা মই মিলন নগৰ বা এনেকে কিবা কিবি জেগাৰ নাম কৈছে। কেতিয়াবা শিৱসাগৰ, কেতিয়াবা মিলন নগৰ, এনেকা টাইপৰ শিৱসাগৰ এনেকে কিবা মানে। তাৰপিছত কি হৈছে মানে হাতৰ মাজতে কোনোবা এজনে মানে ফোন লগালেই আৰু ক'ত লগাইছে আমি ভাবিছো যে কোনোবা ঘৰৰ ফেমিলিক ফোন লগাইছে পাই। নহয়, সিহঁতি পুলিচকে ফোন লগাইছে যে আমি এনেকে কথা আমি ফচি আছো। সিহঁতি কৈ আছে এইপিনে সেই পক্ষই কৈ আছে যে নহয় আমাৰ পাৰ্টি গৈ আছে বুলি। তাৰ পৰা তাৰ পৰা আমি মানে কি হৈছে, এইটো এটা পুলিচৰ এটা মানে মই এতিয়া কি ক'ম, ভেকু ভাওনা বুলিয়ে ক'ম নেকি। মানে কি হ'ল, চোৰৰ হাততনো গাড়ী এতিয়া দি কিনে পঠিয়াই দিয়ে। নহয় একেতে আমি ইনফৰমেশ্যন দিলো। আমি একেতে মানে কৈছে যিটো এতিয়া মানে তাৰ পিছত কি হ'ল, একেতে ফোন কৰাৰ পিছত পুলিচ আহিলে মানে কি হ'ল, তেহেঁতৰ দল অহা নাই, পুলিচৰ গাড়ী আহিল। পুলিচৰ গাড়ী আহি পেলাই কি কৰিলে, পুলিচে আমাকহে কৰিব লাগে যে ঠিক আছে ৰাইজে ধৰিছে ভাল কথা হেন তেন। সেইটো নহয়, পুলিচৰ গাড়ীয়ে কৈছে যে চোৰখিনি পল, তহঁতি যা, যি কথা আছে আমি। আৰু ৰাইজে যেতিয়া ধৰিলে তেতিয়া ওলটা ফায়াৰিং কৰিছে, পুলিচে ফায়াৰিং কৰিছে, হয় নহয়, পুলিচে ফায়াৰিং কৰিছে। এই বস্তুটোৱে মানে আমি ধৰিব নোৱাৰিলো যে পুলিচে গৰু চোৰ ধৰি ৰাখিব লাগে না পলুৱাই দিব লাগে। সেই বস্তুটো মানে আচৰিত কথা। যিখন গাড়ীত মানে যিখন গাড়ী লৈ আহিছে চুৰ কৰিবলৈ সিহঁতি, সেইখন গাড়ী পুলিচে সেই চুৰকে দি পঠিয়াইছে। আমি বিচাৰিছিলো যে সেই গাড়ীখনত পুলিচৰ কোনো বিষয়া এখন যাব লাগিছিলে, কোনো নাই যোৱা। পুলিচে সিহঁতকে চুৰটোকে গাড়ী দি পঠিয়াইছে। তাৰ পিছতে আমি ভাবিছো যে সেইটো চুৰটোক কেলে গাড়ী দি পঠিয়াইছে। আমি ৰখোৱা মেলা হলে আৰু সেইটো কোৱা কাৰণে আমাক পুলিচৰ লগত হৈ আছে। সিহঁতি কৈ আছে যে আমাৰ মানুহ আহি আছে, আমাৰ মানুহ আহি আছে, লেকিন সিহঁতি পুলিচৰ লগত কথা পাতি পুলিচ আহি আছে। সেনেকা টাইপৰ মানে ইয়াত কথাটো হলে আৰু এতিয়া সেই পৰিস্থিতি এনেকা হৈ আছে।